ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বশক্তিমান সৃষ্টিকৰ্তা ঈশ্বৰলৈ কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। আৰু মহান গুৰু পিতালৈ আমি সেৱা নিবেদিছোঁ। ইয়াত থকা সকলো লাখলৈ সেৱা জনাইছোঁ। আজি 19 চনৰ পৰা মোৰ মানুহজনে ইমান বেমাৰত ভুগি আছিলে, কিন্তু আমি 20 অক্টোবৰত আহি তেওঁ ভাল পাইছে আৰু ময়ো 12 চনৰ পৰা মোৰ বিষত ভুগি আছিলোঁ। ডক্টৰে চিটি স্কেন কৰিব কৈছিলে, কিন্তু মই ইয়ালৈ অহাৰ পৰা ভাল পালোঁ, নকৰিলোঁ। সেয়াই মোৰ সাক্ষ্য আছিলে। ঈশ্বৰে ৰক্ষা কৰক, আশীৰ্বাদ কৰক। পলি বৰুৱা বৰহোলা। ঈশ্বৰৰ প্ৰশংসা হওক। মোৰ ঘৰ তিতাবৰ বৰহোলা। মোৰ মানুহজনৰ বেমাৰৰ কাৰণে আহিছিলোঁ আৰু ল'ৰা ছোৱালী দুটা সংস্থাপনৰ কাৰণে আহিছিলোঁ। 20 চনৰ শেষৰ ফালে আহিছিলোঁ। তাৰপিছতে এতিয়া মানুহজনৰ পেটৰ পেংকাইটিছৰ পাথৰ মানে অপাৰেশ্যন কৰিব লাগিব বুলি কৈছিলে। প্ৰভুৰ কৃপাত মানে তেখেতৰ অপাৰেশ্যন নকৰাকৈ ভাল হ'ল আৰু 2টা ল'ৰা ছোৱালী মোৰ সংস্থাপন হ'ল। এয়া প্ৰভুৰ ওচৰত